নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ সো বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল খবৰ লৈ আনিছো যেটো ভাল খবৰ আছে অসম চৰকাৰৰ ফৰেষ্ট বিভাগৰ ফালৰ পৰা হয় বন্ধু বান্ধৱীসকল আপোনালোকে থামনেলখন দেখি নিশ্চয় গম পাইছে যে আপোনালোকৰ কোনটো বিভাগৰ ফালৰ পৰা মুকলি হৈছে অসম চৰকাৰে পুনৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ কিছু পোষ্ট মুকলি কৰি দিছে যিখিনি পোষ্টৰ কাৰণে লৰা ছোৱালী সকলো আবেদন কৰিব পাৰিব আৰু এই আবেদনৰ কাৰণে আপোনালোকৰ ম্যাক্সিমাম বয়সটো 38 বছৰ হ'ব লাগিব অৰ্থাৎ 38 বছৰ বয়সলৈকে অসমৰ সকলো লৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব যত আপোনালোকে দৰমহা পাব প্ৰতি মাহে 22000 টকাৰ পৰা 97000 টকালৈকে গতিকে ফৰেষ্ট বিভাগৰ ফালৰ পৰা এই পদখিনিৰ কাৰণে আপোনালোকৰ মিনিমাম বয়স কিমান হ'ব লাগিব লগতে শিক্ষাগত অৰ্হতা কিমান বিচাৰিছে আৰু কোনে কোনে আবেদন কৰিব পাৰিব সকলোখিনি জানিবৰ কাৰণে ভিডিঅ হেকলৈকে চাই থাকিব অলপো স্কিপ নকৰিব কাৰণ 2025 চনৰ প্ৰথমটো এটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অসম চৰকাৰ পোষ্ট মুকলি কৰিছে গতিকে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব গতিকে সবিশেষ জানিবৰ কাৰণে ভিডিঅ হেকলৈকে চাই থাকিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ জান পাৰে শ্বেয়াৰ কৰিব গতিকে বন্ধু বান্ধৱীসকল ভিডিঅটো পলম নকৰি বলক আজি আপডেটখিনিৰ ফালে আমি আগবাঢ়ো সো বন্ধু বান্ধৱীসকল আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা এখন এমপ্লয়মেন্ট নটিফিকেশন মুকলি কৰিছে তেওঁলোকে যত আপোনালোকৰ ফৰেষ্ট ৰেঞ্জাৰ পোষ্টত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই পোষ্টখিনি মুকলি কৰিছে সো এটা চাব পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 হয় আৰু নেম অফ দা পোষ্ট হৈছে ফৰেষ্ট ৰেঞ্জাৰ ইন আসাম ফৰেষ্ট সাৰ্ভিস অৰ্থাৎ আমাৰ অসমৰ যি ফৰেষ্ট সাৰ্ভিস আছে তাতে তেওঁলোকে ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি কৰিছে যত আপোনালোকৰ বাবে টোটেল পোষ্ট 50টা মুকলি হৈছে গতিকে এই 50টা পোষ্ট যেহেতু আমাৰ 2025 চনৰ ফাৰ্স্ট ভ্যাকেন্সি হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে গতিকে কোনে কোনে আবেদন কৰিব পাৰিব সকলোবিলাক জানিবৰ কাৰণে ভিডিঅ'খলকে চাই থাকিব সো এই 50টা পোষ্টৰ কাৰণে আমি যদি কাষ্ট অনুসৰি ক্যাটেগৰি ওয়াইজ চাবলৈ যাওঁ ভ্যাকেন্সি তেন্তে আপোনালোকে দেখা পাব ইয়াতে ইউআৰত আছে 44টা পোষ্ট আছে এসসিত দুটা পোষ্ট আছে এসটিপিত দুটা আছে আৰু এসটিএছত দুটা পোষ্ট আছে কিন্তু ওবিসি এমওবিসিত 0টা পোষ্ট ৰাখিছে তথাপিও আপোনালোকে এই ইউআৰত আপোনালোকে হৈ এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব সৰ্বমুঠ আপোনালোকৰ বাবে 50টা পোষ্ট মুকলি হৈছে সো এই পোষ্টখিনিৰ কাৰণে যদি আমি ডিপাৰ্টমেণ্টটো চাওঁ ডিপাৰ্টমেণ্টটো হৈছে আমাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আসাম আৰু পোষ্টটো যদি আপোনালোকে এপ্লাই কৰি বা পোষ্টিং পায় তেতিয়া আপোনালোকে দৰমহা পাব প্ৰতি মাহে 22000 টকাৰ পৰা 97000 টকালৈকে পাব আৰু গেট পে ৰাখিছে ইয়াতে 10300 টকাকৈ গতিকে পোষ্টবিলাক কোনটো ডিপাৰ্টমেণ্টৰ বা কোনটো পোষ্ট আপোনালোকে নিশ্চয় গম পাইছে গতিকে এই পোষ্টখিনিৰ কাৰণে দৰমহা আপোনালোকৰ যথেষ্ট থাকে 22000 টকাৰ পৰা 97000 টকালৈকে আৰু গেট পে ৰাখিছে 10300 টকাকৈ সো ইয়াৰ পাছত আমাৰ যেটো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্টৰ কাৰণে আপোনালোকে এই পোষ্টৰ কাৰণে যদি আবেদন কৰে তেন্তে আপোনালোকে এজন ইণ্ডিয়ান সিটিজেন হ'ব লাগিব এটো কম্পালসৰি বা আমাৰ অসমৰ এজন সিটিজেন হ'ব লাগিব আৰু লগতে উল্লেখ কৰিছে যে আপোনালোকে এজন আমাৰ পাৰ্মানেন্ট আসামৰ ক্যান্ডিডেট হ'ব লাগিব আৰু লগতে আপোনালোকৰ পিআৰসি খন থকা হ'ব লাগিব আৰু লগতে বা এমপ্লয়মেন্ট যি এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট তাত আপোনালোকে বৰ্তমান সময়ত ভ্যালিড থাকিব লাগিব সো বয়সৰ সময়সীমাটো চাবলৈ যাওঁ যদি আমি তেন্তে দেখা পাব আপোনালোকে বয়সৰ সময়সীমাটো আছে ইয়াত মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম বয়সটো আছে আপোনালোকৰ 38 বছৰ অৰ্থাৎ 21 বছৰ বয়সৰ পৰা যিসকল আমাৰ ক্যান্ডিডেট আছে তেওঁলোকে 38 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যদিহে কাৰোবাক এই ৰিলেচন দৰকাৰ হয় তেন্তে আপোনালোকে দেখা পাব ইয়াতে এসসি কাৰণে 5 বছৰ আছে এসটি কাৰণে 5 বছৰ আছে ওবিসি আৰু এমওবিসি কাৰণে 3 বছৰ ইয়াতে তেওঁলোকে এই ৰিলেচনটো ৰাখিছে অৰ্থাৎ আপোনালোকে 43 ইয়াৰ্স লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ফিজিক্যালি হিচাপে স্টেণ্ডাৰ্ড হ'ব লাগিব ইয়াত দেখা পাইছে যে জেনেৰেল যিসকল ওবিসি এমওবিসি আৰু এসসি হয় তেওঁলোকৰ যেটো হাইট হ'ব মেলৰ 163 হ'ব আৰু ফিমেলৰ 150 হ'ব এসটিএস আৰু এসটিপি কাৰণে মেলৰ 152 হ'ব আৰু 145 টো আমাৰ ফিমেলৰ হাইট মিনিমাম হ'ব আৰু চেষ্টটো যদি চাবলৈ যাওঁ মেলৰ আমাৰ 79 সেন্টিমিটাৰ এক্সপানশন কৰি পিনে আমাৰ 5 সেন্টিমিটাৰ হ'ব আৰু ফিমেলৰ 74 সেন্টিমিটাৰ এক্সপানশন কৰি পিনে আপোনালোকৰ 5 সেন্টিমিটাৰ হ'ব লাগিব তাৰ পাছতে ইয়াৰ যেটো আমাৰ এপ্লিকেশন ফিজ যদি আপোনালোকে এপ্লাই কৰে তেন্তে আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব জেনেৰেল সকলে 297.2 ওবিসি এমওবিসি সকলে 197.2 আৰু এসসি এসটি যিসকল বিপিএল হয় তেওঁলোকৰ দিব লাগিব 47.2 এটো হৈছে তেওঁলোকৰ এপ্লিকেশন ফিজ সো তাৰ পাছতে এপ্লাই কৰিবৰ কাৰণে এটা মেইন কথাটো হ'ল আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব
বহুতে হয়তো ভাবি আছে যে তেওঁলোকৰ শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব সো চাব পৰা ইয়াতে যেটো আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মাষ্ট বি আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব বা তাৰ আপোনালোকে ইকুইভেলেন্ট হ'ব লাগিব কিন্তু আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব সায়েন্সত বা ইঞ্জিনিয়াৰিঙত ঠিক আছে আপোনালোকে সায়েন্স বা ইঞ্জিনিয়াৰিঙত বেচেলৰ ডিগ্ৰী কৰা হলেহে এই পোষ্টটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকে যেটো সায়েন্সত ডিগ্ৰী কৰিব হে ডিগ্ৰী কৰিবৰ কাৰণে আপোনালোকৰ যেটো মেজৰ বা সাবজেক্ট লয় আপোনালোকে হেতু হ'বলৈ আপোনালোকৰ এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি কম্পিউটাৰ বা ইঞ্জিনিয়াৰিঙৰ এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল বা এনভাইৰনমেন্টাল সায়েন্সৰ কৰা হ'ব ফৰেষ্ট্ৰি জিঅলজি হৰ্টিকালচাৰ মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেৰিনাৰী সায়েন্স আৰু জুলজি এই 14টা ডিপাৰ্টমেন্টত যদি আপোনালোকে ইয়াৰ ভিতৰত কোনোবা এটা যদি ডিগ্ৰী কৰি থাকে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব সো এটা কথাটো হল এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ডেট কেতিয়া আছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব লাগিব আপোনালোকৰ এপ্লাই কৰা ডেটটো হৈছে 21 জুনৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব হা আৰু 20 জুলাইলৈকে আপোনালোকৰ এপ্লাই চলি থাকিব সম্পূৰ্ণ হাতত আপোনালোকক এমাহ সময় দিছে গতিকে এমাহৰ ভিতৰত আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰাৰ প্ৰসেছ যদি লাগে আমি আপোনালোকক আবেদন কৰি দেখাই দিম যদিহে আপোনালোকে নিজে আবেদন কৰিব বিচাৰে তেনে আপোনালোকে আমাৰ ডেসক্ৰিপচন চেক কৰক তাতে আপোনালোকে এপ্লিকেশ্যন লিংক এড্ৰেছ ডিটেইলছ সকলোবিলাক দিয়া আছে লিংক আপোনালোকে লিংকটোত ক্লিক কৰি পিনে আপোনালোকে আবেদন কৰিব পাৰিব কেতিয়াবা পাৰিব হেতু কৈছো যে 21 জুনৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা 2025 চনৰ প্ৰথম ভেকেন্সি হিচাপে এপিএছএসজি কন্ডাক্ট কৰিব এক্সামটো তাতে 50টাকৈ ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি হৈছে যিখিনি কথা আপোনাক দিবলৈ আমি ট্ৰাই কৰিলো আৰু যদি ভিডিওটো ভালকৈ ভাল পায় এটা লাইক কৰিব লগতে আপোনাক বন্ধু বান্ধৱীলৈ ভিডিওজন পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই পোষ্টটোত আবেদন কৰি ল'ব পাৰে গতিকে বন্ধু বান্ধৱীসকল অনাগত দিনবিলাকত এনেধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰিছো লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব কাৰণ আমি দিয়া ভিডিওবিলাকৰ নটিফিকেশ্যন সকলোকে যাতে আপোনালোকে আগত আপোনালোকৰ মোবাইল স্ক্ৰীনত দেখিবলৈ পায় গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিওত ইমানেই ধন্যবাদ জয় অসম